নপৰে তোৰা বতিয়া কৈ নকৈ থাকিলে তোৰা বতিয়া উৰকে নপৰে তোৰা বতিয়া ৰঙালী বিহুৰে কথা তোৰা বতিয়া বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া পখিলা হৈ উৰিব চাকৰি হৈ ঘূৰিব सुते गए गए तोरा बतिया बहगे पाले तोरा बतिया फुलिले भेबेली लता तोरा बतिया बिहु आहे जतिया नाहर फुले तितिया पखिला होय उरिब ताकुरी होय घुरिब কৈ নকৈ থাকিলে তোৰা বতিয়া উৰকে নপৰে তোৰা বতিয়া কৈ নকৈ থাকিলে তোৰা বতিয়া উৰকে নপৰে তোৰা বতিয়া ৰঙালী বিহুৰে কথা তোৰা বতিয়া বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া পখিলা হৈ উৰিব চাকৰি হৈ ঘূৰিব ৰূপ কৰি শুৱনি তগৰ কপৌৰ গোন্ধত আমোলমোল প্ৰকৃতিৰ সেউজ আৱেগত যাওঁ ভুল কুলিটিৰ শুৱনি গীতত পঞ্চম ৰাগ ঢোল পেঁপাৰ মাতত তৎনাই গাত বহাগ এজাক সুৰীয়া বতাহ বহাগ আমাৰ আকলোৱা হেঁপাহ জেতুকাৰে দুহাত বোলাই বিহুগীতে মন ৰঙাই সুৰীয়া বনগীতত আপোন বিহুৰ গছকত ভাঙি যাওঁ যেন যতৰ তাঁতশালত সপোন এটি আঁকি চেনেহবোৰ দি যাওঁ বাকী অন্তৰৰ কথা কম ফুলিয় যেন অন্তৰৰ কথা কম ফুলি অতিকৈ চেনেহৰ আচলতে আজি আমাৰ এটা ভাল দিন কিয়নো আমি বসন্তৰ ৰংহনা আবেলি নামৰ এটা অনুষ্ঠান আজিৰ দিনটোতে আমি অনুষ্ঠিত কৰি আছোঁ ভাল লাগিছে নাজিৰা এডোখৰ ঐতিহ্যপূৰ্ণ ঠাই সেয়া হ'ল খটকটি ৰেৱতী গাঁও তাৰে এটি পৰিয়ালে তেখেত হ'ল অঞ্জনা কোঁৱৰ আৰু যতীন কোঁৱৰ পৰিয়ালে আমাক আমন্ত্ৰণ জনালে সমলয় সকলো আমাৰ সতীৰ্থক আৰু আজি এই বিহুৰ যি নাঙল বিহুৰ দিনাখন তেখেতসকলৰ আতিথ্যত আমি অনুষ্ঠানটো কৰিছোঁ ভাল লাগিছে আৰু এই বহাগৰ এটা আমাৰ সমলৰ ফালৰ পৰা জনাবলৈ ভাল লাগিছে কি আমি যোৱা এই বহাগত এই যিটো আমি প্ৰথম বহাগ আছিলে সেই বহাগত দুজন সংস্কৃতিবান ব্যক্তিক আমাৰ ফালৰ পৰা আমি বিহু লগ জনাইছিলোঁ তেখেত হ'ল এজন সংস্কৃতিবান ব্যক্তি
শ্ৰদ্ধাৰ আমাৰ ঘন চেতিয়াদেৱ, তেখেতৰ ঘৰ নাজিৰাৰ আচলবাৰীত, আৰু আন এজন হ'ল শশী গগৈদেৱ, তেখেত হ'ল নাজিৰা কপোহৰ। আৰু দুইজন ব্যক্তিৰ গৃহলৈ গৈ আমি তেখেতসকলৰ আমি আচলতে আশীৰ্বাদ গ্ৰহণ কৰিছোঁ, আৰু তেখেতসকলৰ পৰা যি বছৰটোৰ কাৰণে আমি কৰ্ম উদ্যম আৰু কৰ্ম প্ৰেৰণা লাভ কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু দুইজনকে আমি অনাগত দিনৰ তেখেতৰ সুস্বাস্থ্য কামনা কৰি আমি এই অনুষ্ঠানটো উদযাপন কৰিলোঁ। মই প্ৰথমতে সমলয় ই আলোচনী সকলো কৰ্মকৰ্তালৈ আমাৰ পৰিয়ালৰ ফালৰ পৰা প্ৰথমতে মই বিহু ওলগ জনাইছোঁ। আৰু সমলয় ই আলোচনীয়ে গোটেই অসম তথা ভাৰতবৰ্ষ বা বিদেশতো আমাৰ সমলয় ই আলোচনীৰ প্ৰভাৱ পৰিছে। আৰু সমলয় আলোচনীৰ জৰিয়তে মই আজি আমাৰ গৃহত বিহুৰ বসন্ত ৰংহনা আবেলি বুলি এটি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। যিহেতু আমাৰ সংস্কৃতিটো ৰাখি ধৰিব বিচাৰিছোঁ। আমাৰ গাঁৱৰ অনুষ্ঠান আজি টাউনলৈ গৈছে, টাউনৰ পৰা ষ্টেজলৈ গৈছে, গতিকে সেইখিনি নকৰি আমি গাঁৱে গাঁৱে যাতে আমি নিজৰ সংস্কৃতিটো বজাই ৰাখিব পাৰোঁ, সেইকাৰণে মই আজি ভাবি পেলাই নিজে অনুভৱ কৰিলোঁ যে মই গৃহতে এভাগি যদি এনেকৈ অনুষ্ঠান পাতিব পাৰোঁ, নিশ্চয় সমাজখনৰ লগতে উঠি অহা প্ৰজন্মও এই ক্ষেত্ৰত অকণমান উপকৃত হ'ব বুলি মই ভাবিছোঁ। সেয়েহে মই আজি সমলয়ৰ জৰিয়তে মোৰ গৃহত এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিলোঁ। অনুষ্ঠিত কৰিছে আৰু মোৰ বন্ধুৱনী অঞ্জনা ৰাইডঙীয়া কোঁৱৰ বাইদেৱে আমন্ত্ৰণ জনাইছিলে, আৰু সেই আমন্ত্ৰণ ৰক্ষা কৰি মই এই অনুষ্ঠানত উপস্থিত হৈছোঁ। সমলয় ই আলোচনীৰ এই অনুষ্ঠানটিৰ লগত চেগা চুৰুকাকৈ আমিও জড়িত হৈ আছোঁ, আৰু বহুকেইটা অনুষ্ঠানত সুহৰিয়ে উপস্থিত হৈছিলোঁ, আৰু অতি আনন্দ লাভ কৰোঁ এই অনুষ্ঠানভাগিত উপস্থিত হৈ। এইকাৰণেই যে আটাইতকৈ ভাল লগা কথাটো হৈছে সমলয়, সকলোকে সমান সন্মান জনাই যি আশ্ৰয় প্ৰদান কৰে, যি আলয় দিয়ে, তেনেকুৱা এটা অনুষ্ঠানত থাকি ভাল লাগে। আৰু মই ভাবি শেষাখৰ বুলি কওঁ, বেগুনীয়া, ঘন নীলা, নীলা, এনেকুৱা ধৰণে আমি 7টা ৰঙৰ কথা কওঁ, কিন্তু বসন্তৰ ৰং কেনেকুৱা? মোক সেই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে পিছত দিব। যে বৰ সুন্দৰ এটা নাম দিছে, কাব্যিক কবিতা লগা। আৰু মই সেই সন্দৰ্ভত কোৱাতকৈও মই ভাবিম যে আজিৰ পৰা 5 বছৰৰ আগতে বোধ কৰোঁ বহাগৰ 1 তাৰিখে আমি চৰাইদেউত সমবেত হৈছিলোঁ, আৰু সেই অনুষ্ঠানটোৰ যিটো স্মৃতি, সেই স্মৃতিটো মোৰ মনত সজীৱ হৈ আছে। আৰু সেই অনুষ্ঠানটো আয়োজন কৰা হৈছিলে সমলয়ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস, বোধ কৰোঁ যদি মোৰ ভুল হোৱা নাই। আৰু তাতে তেতিয়া চৰাইদেউ মহোৎসৱ চলি আছিলে। ইমান এটা সুন্দৰ অনুষ্ঠান হৈছিলে যে এতিয়া মোৰ অনুভৱ আহিব সন্ধিয়া পৰ মুকুতা মালা গাঁঠি ধুনীয়া জোনালী কৰ কুকুলা কুকু বিহুৰ উদগনি জনালোঁ বিগত পহিলা বহাগত। সেই দুজন হ'ল আমাৰ এজন শ্ৰদ্ধাৰ ঘন চেতিয়াদেৱ, তেখেত আচলবাৰী, আৰু দ্বিতীয়জন হ'ল শশী দোলাকাষৰীয়া, অৰ্থাৎ শশী গগৈদেৱ বুলি কয়। এই দুজন ব্যক্তিক আমি সমলয় হৈ যেতিয়া তেখেতলোকৰ গৃহলৈ গৈ আমি বিহুৰ উদগনি জনাইছিলোঁ, তেতিয়া আমাৰ অতি একনিষ্ঠ সমলয় এগৰাকী সেৱিকা, তেখেত হ'ল অঞ্জনা কোঁৱৰ বাইদেউ, আৰু কোঁৱৰ বাইদেউ সেই অনুষ্ঠানলৈ গৈছিলে। আৰু যাওঁতে আমাক এটা অনুৰোধ কৰিলে যে আমাৰ ঘৰলৈ বিহু খাবলৈ আহিব। ৰাতি তোৰ ভিতৰত ৰিহা বৈলো বিহু মাৰিবলৈ ইছততে চকুৰি ধিন্দো দো বহাগত বাবৰি ধিন্দো দো বহাগত বাবৰি ধিন্দো দো জেঠতে আপোনাৰ ধিন্দো দো ধান
ৰঙালী ভেবেলি লতা তোৰা বতিয়া বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া পখিলা হৈ উৰিব তাকুৰি হৈ ঘূৰিব মন একো নকৈ থাকিলে তোৰা বতিয়া উৰকে নপৰে তোৰা বতিয়া একো নকৈ থাকিলে তোৰা বতিয়া উৰকে নপৰে তোৰা বতিয়া ৰঙালী বিহুৰে কথা তোৰা বতিয়া বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া পখিলা হৈ উৰিব তাকুৰি হৈ ঘূৰিব ৰাতিটো ভিতৰৰ ঘামৰে দিয়া বিহু মাৰিবলৈ যাওঁ ফুলাৰে শিঙৰি ফুলাটো পৰিলে ফুলাটো পৰিলে মৰি মৰি উপজে মৰি মৰি ফুলাৰে শিঙৰি ফুলাটো পজিলে ফুলাটো পজিলে যে মৰি মৰি উপজে জোন এবেলি বিহুলৈ নাচনি ভনি ধুলিয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব দুখিয়াৰে খেতি কাম চৰাই ৰঙা থৈ বানে বহতিয়াই কাম চৰাই ৰঙা থৈ কপাই ভূমি কম্পই ভেটিলে কাম চৰাই ৰঙা থৈ বুঢ়ী হ'লে নিদিওঁতো এমাই দুটাই দূৰলৈ নিদিবি দূৰলৈ নিদিবি ইয়াৰে ভেটি কাম চৰাই ৰঙা থৈ কপাই ভূমি কম্পই কাম চৰাই ৰঙা থৈ কপাই ভূমি কম্পই ভেটি কাম চৰাই ৰঙা থৈ বুঢ়ী হ'লে নিনিওঁতো দূৰলৈ নিদিবি দূৰলৈ নিদিবি দেহি দেহি অতি চেনেহ ইহাই হানি যাবি দেহি দেহি মুগাৰে মহুৰা ইহাই হানি যাবি দেহি দেহি তাতোনো কৈছেনে মাকো নোহালি জাতি ঐ ভাঙো নহলি কাঠি ঐ ভাঙো নহলি কাঠি ঐ নিয়ৰতে